সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ওপৰত আজি গুৰুত্বপূৰ্ণ এটা স্পেচিয়েল ভিডিঅ' ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। গতিকে কথা হ'ল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিখিনি কেণ্ডিডেটে মাষ্টাৰ ডিগ্ৰী, বেচলাৰ ডিগ্ৰী বা ডিপ্ল'মাৰ প্ৰগ্ৰেমত নামভৰ্তি কৰিম বুলি অধীৰ আগ্ৰহেৰে অপেক্ষাৰে বাট চাই আছে, তেখেতলোক 2024 বৰ্ষৰ জুলাই ছেশ্যনত যিহেতু নামভৰ্তি কৰিম বুলি ভাবিছে, গতিকে তেখেতলোকৰ বাবে কোৰ্চ ফিজ কিমান হ'ব, কেইটা ছেমিষ্টাৰ থাকিব, গতিকে আপোনালোকে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া এইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ, প্ৰগ্ৰেম ৱাইজ দিবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া চাওঁ হওক বিতং ভিডিঅ'। প্ৰিয় বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰি লোৱা নাই, লিংক ডেছক্ৰিপশ্যনত আছে, তাত জইন কৰি ল'ব। যদি আমাৰ এতিয়ালৈকে হোৱাটছআপ চেনেলত জইন কৰা নাই, তাতো জইন কৰি ল'ব। আৰু লগতে আমাৰ যদি দ্বিতীয় চেনেলটিক ছাবস্ক্ৰাইব কৰা নাই, চেনেলটিক ছাবস্ক্ৰাইব কৰিব। আপোনালোকে মনোৰম ভিডিঅ' দিবলৈ চেষ্টা কৰি আহিম। ইতিমধ্যে আমি জনাব বিচাৰিছোঁ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিখিনি কেণ্ডিডেটে 2024 বৰ্ষৰ জুলাই ছেশ্যনত নামভৰ্তি কৰিবলৈ অধীৰ আগ্ৰহেৰে ৰখি আছে, তেখেতলোকক আমাৰ চেনেললৈ নতুনকৈ স্বাগতম জনাইছোঁ। গতিকে আপোনালোকে ৱেইট কৰক। মিনিমাম জুলাইৰ ভিতৰতে, আপোনালোকৰ জুলাই তৃতীয় সপ্তাহৰ ভিতৰতে আপোনাৰ বাবে এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব, নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে কথা হ'ল, বহুতো কেণ্ডিডেটে কমেণ্ট কৰি সুধি থাকে, আমি MA কৰিম, BA কৰিম, আমাৰ কোৰ্চ ফিজ কিমান হ'ব, ছেমিষ্টাৰ ৱাইজ কেইটা ছেমিষ্টাৰ থাকিব, বা আমাৰ কোৰ্চটো কেনেকুৱা হ'ব, কিমান বছৰীয়া হ'ব, এইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ইতিমধ্যে আমি সকলোখিনি ইনফৰমেশ্যন দেখুৱাম। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে আপুনি লিংকখিনি যদি এতিয়ালৈকে জইন কৰা নাই, জইন কৰিব, লিংক ডেছক্ৰিপশ্যনত আছে। গতিকে কথা হ'ল, আমি জনাব বিচাৰিছোঁ প্ৰথম পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমৰ ইনফৰমেশ্যন দিব বিচাৰিছোঁ। যিখিনি কেণ্ডিডেট পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমত নামভৰ্তি কৰিম বুলি ভাবিছে, অৰ্থাৎ MA বা মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমত নামভৰ্তি কৰিব বিচাৰিছোঁ, মই এইটো যে দিব বিচাৰিছোঁ কি প্ৰগ্ৰেমত আপোনালোকে নামভৰ্তি কৰিব পাৰিব। প্ৰথম মাষ্টাৰ অফ আৰ্টছ ইন এডুকেশ্যন আপুনি নামভৰ্তি কৰিব পাৰিব। ঠিক সেইদৰে মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক, ঠিক সেইদৰে আপুনি নামভৰ্তি কৰিব পাৰিব। ইচ্ছা কৰিলে মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, মাষ্টাৰ অফ আৰ্টছ ইন এছামিছ, ঠিক সেইদৰে আপোনালোকে এডমিশ্যন ল'ব পাৰিব মাষ্টাৰ অফ আৰ্টছ ইন ইংলিছ, ঠিক সেইদৰে মাষ্টাৰ অফ আৰ্টছ ইন পলিটিকেল ছায়েন্স, ঠিক সেইদৰে আপোনালোকে এডমিশ্যন ল'ব পাৰিব মাষ্টাৰ অফ আৰ্টছ ছ'চিয়'লজি আৰু মাষ্টাৰ অফ ছায়েন্স ইন ইনফৰমেশ্যন টেকন'লজি, অৰ্থাৎ MSc IT নামভৰ্তি কৰিব পাৰিব। ঠিক সেইদৰে আপোনালোকে নামভৰ্তি কৰিব পাৰিব মাষ্টাৰ অফ কমাৰ্চ, চমুকৈ MCOM, আৰু লগতে আপুনি নামভৰ্তি কৰিব পাৰিব MA ইন ইকনমিক্স, ঠিক সেইদৰে আপুনি নামভৰ্তি কৰিব পাৰিব আৰু MA ইন জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যনত নামভৰ্তি কৰিব পাৰিব। এইখিনি হৈছে আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বৰ্তমান ৱেবছাইটত উপলব্ধ থকা এইখিনি প্ৰগ্ৰেম। গতিকে মই এটা ডেমো যিহেতু দেখাব বিচাৰিছোঁ, গতিকে কোনটো প্ৰগ্ৰেমৰ বাবে অলপ ক্ৰাইটেৰিয়া সাল সলনি হ'ব পাৰে, তেওঁ বুলি আপোনালোক পোনপটীয়াকৈ দেখাব বিচাৰিছোঁ। আপোনালোকৰ কোৰ্চ ফিজ কিমান হ'ব বা কি প্ৰগ্ৰেমত, মই এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে। মই চমুকৈ মাষ্টাৰ অফ আৰ্টছ ইন আছামিছত ছিলেক্ট কৰিছোঁ। ছিলেক্ট কৰি দিয়াৰ লগে লগে মই দেখাব বিচাৰিছোঁ কি প্ৰগ্ৰেমৰ ধৰক একেই, যিখিনি MA প্ৰগ্ৰেমত এডমিশ্যন কৰিব তেখেতলোকৰ ছ'চিয়'লজি ধৰক, আছামিছ এডুকেশ্যন, সকলোখিনি প্ৰগ্ৰেম যিহেতু পেটাৰ্ণটো একেই হ'ব ষ্টাইলটো, গতিকে ডিজাইনটো মই দেখাব বিচাৰিছোঁ চমুকৈ। ইয়াত নিশ্চয় দেখিছে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। যদি মাষ্টাৰ ডিগ্ৰীত কৰিব বিচাৰিছে MA প্ৰগ্ৰেম, আছামিছ, ছ'চিয়'লজি, এডুকেশ্যন, পলিটিকেল, তেনেকুৱা প্ৰগ্ৰেমত যদি নামভৰ্তি কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ ইয়াত নিশ্চয় স্পষ্টকৈ মেনশ্যন কৰা হৈছে। মই দেখুৱাই দিছোঁ হাইলাইট কৰি এলিজিবিলিটি ক্ৰাইটেৰিয়া। এলিজিবিলিটি ক্ৰাইটেৰিয়া জনোৱা হৈছে, নিশ্চয় দেখিছে এলিজিবিলিটি এনি গ্ৰেজুৱেট ফ্ৰম KKHSU অথবা এনি আদাৰ ইউনিভাৰ্চিটি ৰিকগনাইজ বাই UGC। গতিকে আপুনি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা যদি ডিগ্ৰী কৰিছে, সেয়ে সেইজনেও আবেদন কৰিব পাৰিব। বা যদি আপোনালোকে অন্য ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোকে আবেদন কৰিছে বা আপুনি পঢ়ি ডিগ্ৰী ক্লিয়াৰ কৰে, তেতিয়া সুন্দৰকৈ আপুনি ইয়াত এডমিশ্যন ল'ব পাৰিব, ন' টেনশ্যন। তাৰপাছত হ'ল নেক্সট পইণ্ট, আপোনালোকৰ ডকুমেণ্ট কি লাগিব বিশেষকৈ এডমিশ্যন কৰাৰ সময়ত, সেয়া হৈছে আপোনালোকৰ ডকুমেণ্ট টু বি, ইয়াত নিশ্চয় দেখিছে ইনক্লুডেড কি ডকুমেণ্ট প্ৰয়োজন হ'ব, কপিজ অফ মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট অফ বেচলাৰ ডিগ্ৰীৰ। ঠিক সেইদৰে নেক্সট যদি চাওঁ আমাৰ কোৰ্চ ফিজ, গতিকে কোৰ্চ ফিজ সময়ত ইয়াত একো এটা ধৰি দিয়া হৈছে, অকণ আপডেট ইফাল সিফাল হ'ব পাৰে, গতিকে মই পোনপটীয়াকৈ দেখুৱাই দিছোঁ ইয়াত কি লিখা হৈছে কোৰ্চ ফিজ। ইয়াত লিখিছে এট দি টাইম অফ এডমিশ্যন ফৰ ফাৰ্ষ্ট ছেমিষ্টাৰ 5,590 টকা, অৰ্থাৎ 5,590 ৰুপিছ লিখা আছে। কেতিয়াবা সাল সলনি ঘটিব পাৰে, জাষ্ট এটা মই আপোনাক দেখুৱাই দিয়া হৈছে ইয়াৰ মাধ্যমেৰে, এটা মুঠতে বুজাই দিয়া হৈছে। আৰু ইতিমধ্যে আপুনি মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমত যেতিয়া এডমিশ্যন কৰিব, ঠিক সেইদৰে টোটেল প্ৰগ্ৰেম ফিজ কিমান হ'ব, নিশ্চয় দেখিছে টোটেল প্ৰগ্ৰেম ফিজ মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমত যেতিয়া আপুনি এডমিশ্যন কৰিব 5,590 টকাকৈ, 4টা ছেমিষ্টাৰ থাকিব, টোটেল 22,360 টকা, আৰু 1,000 টকা আপোনালোকে ফ'ৰ্থ ছেমিষ্টাৰত কিছুমান প্ৰজেক্ট থাকে, প্ৰজেক্টবোৰৰ নামত আপুনি দিব লগা হ'ব পাৰে নিজৰ প্ৰগ্ৰেম ৱাইজ, সেইটো কথা মনত ৰাখিব। তাৰপাছতে নেক্সট পইণ্ট হ'ল, নেক্সট পইণ্টত জনাব বিচাৰিছোঁ আপোনাৰ কোৰ্চৰ সময়সীমা কিমান। কোৰ্চ মোড ইন ডিষ্টেঞ্চ ডিটেইলছ নিশ্চয় দেখিছে। কোৰ্চ মোড হ'ব কি ডিষ্টেঞ্চ মোড, ৰেগুলাৰ মোড নহয়, ডিষ্টেঞ্চ মুক্ত বিশ্ববিদ্যালয় যিহেতু ডিষ্টেঞ্চ মোড অনুষ্ঠিত হ'ব। তাৰপাছতে সময়সীমা থাকিব 2 বছৰ আৰু ছেমিষ্টাৰ ৱাইজ 4টা ছেমিষ্টাৰ পাব। তাৰপৰা এডমিশ্যন ডিটেইলছৰ হ'ব জনাব বিচাৰি, এডমিশ্যন ডিটেইলছত মই জনাই দিছোঁ এইখিনিতে কি প্ৰগ্ৰেমৰ নিশ্চয় দেখিছে। এডমিশ্যন ডিটেইলছ ইয়াত জনোৱা হৈছে স্পষ্টকৈ। এডমিশ্যন টাইম 2 টাইমছ, 2টা টাইমত এডমিশ্যন হয়, এটা জানুৱাৰী ছেশ্যন, আনটো হৈছে জুলাই ছেশ্যন। এতিয়া যিহেতু জুলাই ছেশ্যনে আৰম্ভ কৰিব পাৰিব এডমিশ্যন, গতিকে আপুনি সঠিক তথ্যৰ বাবে
অফিচিয়েল ৱেবছাইটত চেক কৰিব পাৰিব এইখিনি আছিল মই সিম্পলি দেখাই দিলোঁ তাৰ পাছতে নেক্সট পেটাৰ্ণটো জনাব বিচাৰিছোঁ তাৰ পাছতে নেক্সট আপোনালোকক জনাব বিচাৰিছোঁ যদি টেকনিকেল কোৰ্চ যদি কয় আপোনালোকে টেকনিকেল কোৰ্চ মই সম্পূৰ্ণ দেখাই দিছোঁ আপোনালোকৰ সন্মুখত MSc IT ক্লিক কৰিছোঁ MSc IT সিলেক্ট কৰি কি ওলাই চাওঁ হওক MSc IT সিলেক্ট কৰাৰ লগে লগে নিশ্চয় দেখিছে MSc IT কি প্ৰগ্ৰেম ইয়াত জনোৱা হৈছে MSc IT এলিজিবিলিটি অলপ দীঘলীয়াকৈ কৰিছে যিকোনো এটা এলিজিবিলিটি মিলিলে হৈ যাব এলিজিবিলিটি অলপ ক্ৰাইটেৰিয়াটো দীঘলীয়া হয় গতিকে এখন এড কৰিব খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি আছোঁ এলিজিবিলিটি এনি গ্ৰেজুৱেট উইথ মেথমেটিক্স এট 10+2 লেভেল অথবা এনি গ্ৰেজুৱেট উইথ মেথমেটিক্স এট গ্ৰেজুৱেট লেভেল অথবা BCA BSc IT BSc কম্পিউটাৰ সায়েন্স গ্ৰেজুৱেট ফৰ এনি ইউনিভাৰ্চিটি ৰিকগনাইজড বাই UGC আপুনি এইখিনি প্ৰগ্ৰেম থাকিলে সুন্দৰকৈ বা আপুনি আপোনাৰ এইখিনি এলিজিবিলিটি থাকিলে সুন্দৰকৈ আবেদন কৰিব পাৰিব এডমিশ্যন ল'ব পাৰিব এই প্ৰগ্ৰেমত MSc IT ঠিক আছে আমি যদি চাওঁ ডকুমেণ্ট কি ডকুমেণ্ট প্ৰয়োজন হ'ব একে আছে কপিজ অফ মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট বেচেলাৰ ডিগ্ৰীত প্ৰয়োজন হ'ব বা আপোনালোকৰ কোৰ্চ ৱাইজ প্ৰয়োজন হ'ব তাৰপাছত আপোনালোকৰ ফিজ ডিটেইল যদি চাই এডমিশ্যন ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন আপোনালোকৰ প্ৰয়োজন হ'ব মাত্ৰ 10,000 টকা 10,000 আৰু টোটেল 4টা ছেমিষ্টাৰ ইতিমধ্যে গম পাইছে 4টা ছেমিষ্টাৰ টোটেল ফিজ হৈছে 10 × 4th ছেমিষ্টাৰ 40,000 টকা আৰু লগতে 1,000 টকা নিৰ্দিষ্ট 4th ছেমিষ্টাৰ প্ৰজেক্টৰ নামত দিব লাগিব কোৰ্চ ফিজ ইতিমধ্যে গম পাইছে কোৰ্চ মোড হৈছে আপোনালোকৰ ডিষ্টেন্স মোড আৰু আপোনালোকৰ দুবছৰীয়া যিহেতু পাঠ্যক্ৰম আৰু 4টা ছেমিষ্টাৰ থাকিব এডমিশ্যন ষ্টাৰ্ট হ'ব 2টা ছেছনত জানুৱাৰী আৰু জুলাই ছেছন এইটো আছিল প্ৰথমটো পইণ্ট তাৰপাছতে জানিব বিচাৰিছোঁ যদি আপোনালোকে অন্য প্ৰগ্ৰেমত নাম ভৰ্তি কৰিম বুলি ভাবিছে আমি ইতিমধ্যে দেখুৱাই দিলোঁ টেকনিকেল কোৰ্চ আৰু নন টেকনিকেল কোৰ্চ যদি কোনোবা কেণ্ডিডেট জাৰ্নেলিজম কোৰ্চত এডমিশ্যন ল'ম বুলি ভাবিছে মই জাৰ্নেলিজমত ক্লিক কৰিছোঁ ডাইৰেক্ট জাৰ্নেলিজমত ক্লিক কৰি দিয়াৰ লগে লগে কি প্ৰগ্ৰেমৰ ৰুল ৰেগুলেশ্যন ওলাই চাওঁ হওক জাৰ্নেলিজম প্ৰগ্ৰেমত একে কথা উল্লেখ কৰিছে এনি গ্ৰেজুৱেট ফ্ৰম KKSSU অৰ এনি আদাৰ ইউনিভাৰ্চিটি ৰিকগনাইজড বাই UGC সেই এলিজিবিলিটি থাকিলে সুন্দৰকৈ আবেদন কৰিব পাৰিব তাৰপাছতে প্ৰয়োজন হ'ব মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট বেচেলাৰ ডিগ্ৰীৰ আপোনালোকে এডমিশ্যন কৰাৰ সময়ত তাৰপাছত আপোনালোকৰ কোৰ্চ ফিজ যদি চাওঁ ফাৰ্ষ্ট ছেমিষ্টাৰ ইয়াত লিখা মতে আপডেট হ'ব পাৰে 5,590 টকা লিখা হৈছে টোটেল যিহেতু 4টা ছেমিষ্টাৰ টোটেল ফিজ হৈছে 22,360 টকা আৰু 1,000 টকা নিৰ্দিষ্ট 4th ছেমিষ্টাৰ প্ৰজেক্টৰ নামত প্ৰয়োজন হ'ব দিব লাগিব আৰু ইতিমধ্যে গম পাই ডিষ্টেন্স মোড আৰু দুবছৰীয়া পাঠ্যক্ৰম আৰু 4টা ছেমিষ্টাৰ ভাগ কৰা হৈছে আৰু 2টা টাইমত এডমিশ্যন হয় ইতিমধ্যে অনলি ইয়াত বিশেষকৈ এডমিশ্যন ডিটেইলছ এটা মনত ৰাখিব এডমিশ্যন টাইম অনলি জুলাই ছেছনৰ লিখা হৈছে এডমিশ্যন প্ৰচেছ অনলি গতিকে অনলাইন গতিকে এডমিশ্যন মোড অনলাইনতে কৰিব পাৰিব অফলাইন কৰিব নোৱাৰে এইখিনি আছিল মই চমু মাষ্টাৰ ডিগ্ৰী লেভেলত দেখুৱাই দিলোঁ আৰু যিখিনি কেণ্ডিডেটে বেচেলাৰ ডিগ্ৰীত নাম ভৰ্তি কৰিম বুলি ভাবিছে বেচেলাৰ ডিগ্ৰীটো মই একেলগে দেখাই দিব বিচাৰিছোঁ গতিকে ভিডিঅ'টো ধৈৰ্য ধৰি চাব অন্ততঃ উপকৃত হ'ব আৰু লগতে যিখিনি কেণ্ডিডেট নাম ভৰ্তি কৰিম বুলি ৰখি আছে তেখেতলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ মই অনুৰোধ জনাইছোঁ গতিকে এতিয়া আহিছোঁ আমাৰ বেচেলাৰ ডিগ্ৰী যিখিনি প্ৰগ্ৰেম BA বা BCA তেনেকুৱা প্ৰগ্ৰেমত নাম ভৰ্তি কৰিব বিচাৰিছে বেচেলাৰ ডিগ্ৰী হিচাপে গতিকে তেখেতলোকক জনাব বিচাৰিছোঁ বেচেলাৰ ডিগ্ৰী কি প্ৰগ্ৰেম ইয়াত উপলব্ধ আছে কি প্ৰগ্ৰেম এভেইলেবল আছে বৰ্তমান বেচেলাৰ অফ কম্পিউটাৰ ক্ষমা কৰিব বেচেলাৰ অফ কমাৰ্চ গতিকে BCom ঠিক সেইদৰে আছে নেক্সটত আমাৰ বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন BBA ঠিক সেইদৰে আছে BCA ঠিক সেইদৰে আছে বেচেলাৰ অফ আৰ্টছ ইন ইংলিছ আৰু আছে বেচেলাৰ অফ আৰ্টছ ইন এডুকেশ্যন বেচেলাৰ অফ আৰ্টছ ফিল'চফি ঠিক সেইদৰে আছে বেচেলাৰ অফ আৰ্টছ হিষ্ট্ৰী বেচেলাৰ অফ ছ'চিয়লজি ঠিক সেইদৰে আছে পলিটিকেল ছায়েন্স বেচেলাৰ অফ আৰ্টছ ঠিক সেইদৰে বেচেলাৰ অফ আৰ্টছ এডুকেশ্যন ইকনমিক্স তেনেদৰে সকলোখিনি আছে গতিকে এইটো কথা মনত ৰাখিব গতিকে ইতিমধ্যে আপুনি যিটো প্ৰগ্ৰেমৰ কেণ্ডিডেট সেই প্ৰগ্ৰেমত সুন্দৰকৈ আপুনি এডমিশ্যন ল'ব পাৰিব এতিয়া কথা হ'ল যে আপোনালোকৰ কোৰ্চ ফিজ কিমান হ'ব আৰু লগতে আপোনালোকৰ সময়সীমা কিমান এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ মই যদি হিষ্ট্ৰী চিম্পলি ক্লিক কৰিছোঁ ডেমো ভিডিঅ' তাৰপাছতে জনাব বিচাৰিছোঁ আপোনালোকৰ ক'ত কিমান ফিজ পে' কৰিব লাগিব বেচেলাৰ অফ আৰ্টছ হিষ্ট্ৰী গতিকে যিখিনি BA প্ৰগ্ৰেম একে প্ৰগ্ৰেমেই হয় যিহেতু হিষ্ট্ৰী আছামিজ এডুকেশ্যন ইকনমিক্স যিয়ে নহওক সেইখিনি পেটাৰ্ণ একেই হয় গতিকে একে কোৱালিফিকেশ্যন প্ৰয়োজন বা একে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ প্ৰয়োজন হয় গতিকে জনোৱা হৈছে স্পষ্টকৈ জনোৱা হৈছে কোৱালিফিকেশ্যন কি প্ৰয়োজন হ'ব ইয়াত নিশ্চয় দেখিছে অতি দীঘলীয়াভাৱে জনোৱা হৈছে মই কথাখিনি বুজাই দিছোঁ পোনপটীয়াকৈ এলিজিবিলিটি ইয়াত এলিজিবিলিটি সন্দৰ্ভত জনোৱা হৈছে এনেদৰে ইয়াত কৈছে এলিজিবিলিটি 10+2 or equivalent examination passed in any stream including vocational stream from a council university recognized by UGC অথবা আপোনালোকৰ 3-year diploma passed from polytechnic in any branch অথবা a learner who was a pressure to major in any course need to study on elective or the respective course in the last and second semester কথা উল্লেখ কৰিছে তাৰপিছত আহিলে আমাৰ বিশেষকৈ ডকুমেণ্ট টু বি ইনক্লুডেড কি ডকুমেণ্ট প্ৰয়োজন হ'ব নিশ্চয় দিছে কপিজ অফ মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট কোৱালিফাইং এক্সামিনেশ্যন 10+2 PU ডিপ্ল'মা সেইখিনি আপোনালোকৰ কোৱালিফিকেশ্যন হিচাপে প্ৰয়োজন হ'ব যিখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট আছে
ফিজ সন্দৰ্ভত জনাব বিচাৰিছোঁ এট দ্য টাইম অফ এডমিশ্যন ফৰ ফাৰ্ষ্ট ছেমিষ্টাৰ দিব লাগিব আপোনালোকে ৩,৪৯০ টকা। ইয়াত অকণ আপডেট ইফাল সিফাল হ'ব পাৰে, যিখিনি তথ্য লাভ কৰিছোঁ তথ্যটো আপোনালোকলৈ শ্বেয়াৰহে কৰিছোঁ। তাৰপিছত টোটেল প্ৰগ্ৰেম যিহেতু ইতিমধ্যে গম পায় আমাৰ NEP ছেশ্যন ইতিমধ্যে আৰম্ভ হৈছে, গতিকে NEP ছেশ্যন যিহেতু নতুন প্ৰগ্ৰেম, গতিকে নতুন প্ৰগ্ৰেমত 8টা ছেমিষ্টাৰ থাকিব। ৩,৪৯০ টকাকৈ পাৰ ছেমিষ্টাৰ হ'লে 8টা ছেমিষ্টাৰত ২৭,৯২০ টকা আৰু লগতে আপোনালোকে প্ৰজেক্ট থাকিলে দিব লাগিব। আপুনি ইতিমধ্যে গম পাইছে কোৰ্ছ ডিউৰেশ্যন, কোৰ্ছ মোড হৈছে ডিষ্টেঞ্চ মোড আৰু আপোনালোকৰ 4 বছৰীয়া পাঠ্যক্ৰম আৰু ছেমিষ্টাৰ ৱাইজ 8টা ছেমিষ্টাৰ হিচাপে ভাগ কৰা হৈছে। 2টা পদ্ধতিয়ে আমাৰ এডমিশ্যন হয়, অৰ্থাৎ 2টা ছেশ্যনত এডমিশ্যন হয়, জানুৱাৰী ছেশ্যন আৰু জুলাই ছেশ্যন, আৰু এডমিশ্যন প্ৰক্ৰিয়া হয় অনলাইন মোডত অনলি। এইটো আছে ইনফৰমেশ্যন। যিখিনি BA প্ৰগ্ৰেমত নামভৰ্তি কৰিম বুলি ভাবিছে আৰ্টছত জেনেৰেল প্ৰগ্ৰেমত, তেখেতলোকে এইখিনি কথা মনত ৰাখিব। নেক্সট জনাব বিচাৰি যিখিনি প্ৰগ্ৰেমত যদি আপোনালোকে টেকনিকেল কোৰ্ছত কৰিম বুলি ভাবিছে, টেকনিকেল কোৰ্ছৰ ক্ৰাইটেৰিয়া কিমান চাওঁ আহক। টেকনিকেল কোৰ্ছৰ ক্ৰাইটেৰিয়া মই জানিব বিচাৰিছোঁ, অকণ ৱেইট কৰিব। টেকনিকেল কোৰ্ছৰ ক্ৰাইটেৰিয়াটো জনাটো খুব ইম্পৰ্টেণ্ট। যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু প্ৰিয় বন্ধুলৈ ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব। এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। মই চিম্পল টেকনিকেল কোৰ্ছ হিচাপে BCA বটনত ক্লিক কৰিছোঁ। BCA ছেকশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে BCA ছেকশ্যনত কি আছে, বেচলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন ইতিমধ্যে আহিছে। গতিকে তাত কি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে। এলিজিবিলিটি ক্ৰাইটেৰিয়াত নিশ্চয় দেখিছে 10+2 অথবা ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ ইন এনি ষ্ট্ৰীম ইনক্লুডিং ভকেশ্যনেল ষ্ট্ৰীম ফ্ৰম এ কাউন্সিল ইউনিভাৰ্চিটি ৰিকগনাইজ বাই UGC ফালৰ পৰা। আৰু ডকুমেণ্ট বিচাৰিছে আপোনালোকৰ নিজৰ ৰুলৰ মতে 10+2 অথবা PU ডিপ্ল'মা। ফিজ সন্দৰ্ভত জনাব বিচাৰিছে আপোনালোকৰ 5,000 উল্লেখ কৰা হৈছে বৰ্তমান ফাৰ্ষ্ট ছেমিষ্টাৰত। তাৰপাছতে যদি 8টা ছেমিষ্টাৰ হ'ব, 8টা ছেমিষ্টাৰত আপোনালোকৰ 40,000 টকা আৰু 1,000 টকা আপোনালোকে 8 ছেমিষ্টাৰত, অৰ্থাৎ 8 ছেমিষ্টাৰ 8 নম্বৰ ছেমিষ্টাৰত আপোনালোকে প্ৰজেক্টৰ নামত দিব লাগিব পাৰে। তাৰপাছতে কোৰ্ছ মোড দিছে। কোৰ্ছ মোড আপোনালোকে গম পায় ডিষ্টেঞ্চ মোড আৰু 4 বছৰীয়া পাঠ্যক্ৰম আৰু ছেমিষ্টাৰ হ'ব 8টা। ইতিমধ্যে গম পাইছে এডমিশ্যন আপোনালোকৰ 2টা ছেশ্যনত আৰম্ভ হয়, জানুৱাৰী ছেশ্যন আৰু জুলাই ছেশ্যন। তাৰপাছত আপোনালোকৰ অনলাইন এপ্লিকেশ্যনতহে আপোনালোকে আবেদন কৰিব পাৰে, অনলাইন মোডতহে আবেদন কৰিব পাৰিব, কোনো অফলাইনৰ সুযোগ সুবিধা দিয়া নাই। তাৰপাছত নেক্সট পইণ্টটো জনাব বিচাৰিছোঁ। নেক্সট পইণ্ট হৈছে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। সেয়া হৈছে বিশেষকৈ ইতিমধ্যে দেখিছে সেয়া ইনফৰমেশ্যন হৈছে জানিব বিচাৰিছোঁ। আৰু কি প্ৰগ্ৰেমত আমাৰ টেকনিকেল কোৰ্ছ আছে নেকি চাওঁ হওক। BBA কোৰ্ছ জনাব বিচাৰিছোঁ। BBA কোৰ্ছত কেনেকুৱা প্ৰক্ৰিয়া আছে BBA কোৰ্ছত জনাব বিচাৰিছোঁ। বিশেষকৈ BBA কোৰ্ছৰ যোগেদি নিশ্চয় দেখিছে বেচলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, চমুকৈ BBA। একে ক্ৰাইটেৰিয়া লিখা আছে, যিহেতু ইয়াত একেখিনি ক্ৰাইটেৰিয়া যিখিনি আমাৰ ক্ৰাইটেৰিয়া ফাৰ্ষ্টতে আছিলে সেইখিনি ক্ৰাইটেৰিয়া মেনশ্যন কৰা আছে। গতিকে তাৰপাছতে জনাব বিচাৰিছোঁ অতি ইম্পৰ্টেণ্ট সেয়া হৈছে বিশেষকৈ আপোনালোকৰ ডিপ্ল'মা টু বি ইনক্লুড কি আপোনাৰ প্ৰয়োজন হ'ব। মই আকৌ কৈছোঁ কথাখিনি, এলিজিবিলিটি ক্ৰাইটেৰিয়া যিখিনি BBA কোৰ্ছ কৰিম বুলি যদিহে ভাবিছে আপোনালোকৰ BBA কোৰ্ছ কৰিম বুলি ভবাখিনিসকলে 10+2 অথবা ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ ইন এনি ষ্ট্ৰীম ইনক্লুডিং ভকেশ্যনেল ষ্ট্ৰীম ফ্ৰম এ কাউন্সিল ইউনিভাৰ্চিটি ৰিকগনাইজ বাই UGC ফালৰ পৰা, অথবা 3 ইয়াৰ ডিপ্ল'মা পাছ ফৰ পলিটেকনিক ইন এনি ব্ৰাঞ্চ তেনেদৰে উল্লেখ কৰা হৈছে। আপোনাৰ কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব যিকোনো এটা। ঠিক আছে, নিৰ্দিষ্ট আপোনাৰ কোৰ্ছ ৱাইজ আপোনালোকৰ যিহেতু লাগিব ডকুমেণ্টছখিনি মনত ৰাখিব। আপোনাৰ 4,500 টকা মেনশ্যন কৰা আছে ফাৰ্ষ্ট ছেমিষ্টাৰ। তেতিয়া 8টা ছেমিষ্টাৰ ইতিমধ্যে গম পাইছে NEP ছেশ্যনত আপোনাৰ টোটেল হৈছে 36,000 টকা আৰু 1,000 টকা আপোনালোকে 8 ছেমিষ্টাৰত প্ৰজেক্ট ফিজৰ নামত দিব লাগিব। তাৰপাছতে যদি চাওঁ বিশেষকৈ সেয়া হৈছে আপোনালোকৰ সন্মুখত 4th ছেমিষ্টাৰ, যিহেতু 4 বছৰীয়া পাঠ্যক্ৰম যিহেতু 8 ছেমিষ্টাৰ থাকিব আৰু 2টা ছেশ্যনত নামভৰ্তি হয়, জানুৱাৰী ছেশ্যন আৰু জুলাই ছেশ্যন, আৰু এডমিশ্যন কৰিব লাগিব অনলাইন মোডত অনলি, ন' অফলাইন। এইখিনি আছিল পইণ্ট। তাৰপিছত আৰু কিবা আছে নেকি জনাব বিচাৰি আপোনালোকৰ সন্মুখত লাইভ কথাখিনি বুজাই আছোঁ। গতিকে অনুৰোধ কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে অন্ততঃ ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু যিখিনি ইনফৰমেশ্যন পাইছোঁ আপোনালোকক সেই ইনফৰমেশ্যনখিনিয়ে ভিডিঅ' আকাৰে তৈয়াৰ কৰা হৈছে। কাৰণ বহুতো কেণ্ডিডেটে কমেণ্ট কৰি সুধি থাকে যে আমি এডমিশ্যন কৰিম, কোৰ্ছ ফিজ কিমান হ'ব বা কোনটো প্ৰগ্ৰেমত কিমান ফিজ কেনেকৈ গম পাম। গতিকে ইয়াৰ যোগেদি মই এটা চমু আভাস দিছোঁ, কাৰণ যেতিয়া এডমিশ্যন ষ্টাৰ্ট হ'ব 2-1 সাল সলনি ঘটিব পাৰে, সেইটো পৰৱৰ্তী পৰ্যায়ত জনাব পাৰিম। বৰ্তমান এইখিনি ইনফৰমেশ্যন আপোনালোকে অধিক বুলি জানি থ'ব পাৰিব। আমি যদি বিকমত চাওঁ, বিকমত কি প্ৰগ্ৰেমত নামভৰ্তি আমাৰ কি কোৰ্ছ ফিজ ডিটেইলছ আছে জনাব বিচাৰিছোঁ। বিকম প্ৰগ্ৰেমত একেখিনি কথা উল্লেখ কৰিছে। বিকম প্ৰগ্ৰেমতো কোৰ্ছ আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ইতিমধ্যে গম পাইছে। সেইখিনি কথা 10+2 অথবা আপোনালোকৰ পলিটেকনিক থকা সকলো আবেদন কৰিব পাৰিব, সেইখিনি কথা ইতিমধ্যে গম পাইছে। তাৰপাছতে আপোনালোকৰ সেয়া হৈছে আপোনাৰ নিৰ্দিষ্ট কোৰ্ছ আছে আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট প্ৰয়োজন হ'ব যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া অনুযায়ী। তাৰপাছত 3,490 টকা ফাৰ্ষ্ট ছেমিষ্টাৰ উল্লেখ কৰা আছে, পিছত আপডেট হ'ব পাৰে। তাৰপাছতে আপোনাৰ যিহেতু 8টা ছেমিষ্টাৰ 3,490 টকা 8টা ছেমিষ্টাৰত প্লাছ কৰাৰ লগে লগে আপোনালোকৰ কিমান হ'ব 27,920 টকা হয়। কিন্তু কৰাৰ লগে লগে আপোনাৰ 8 ছেমিষ্টাৰত আপোনালোকে 1,000 টকা প্ৰজেক্টৰ নামত দিব লাগিব আৰু 4টা বছৰ। গতিকে আপোনালোকৰ 8 ছেমিষ্টাৰলৈকে বিভক্ত কৰা হৈছে, ভাগ কৰা হৈছে। এডমিশ্যন ডিটেইল যদি চাওঁ আপুনি 2টা ছেশ্যনৰ এডমিশ্যন হয়, জানুৱাৰী ছেশ্যন আৰু জুলাই ছেশ্যন। অনলি এডমিশ্যন অনলাইন মোডতহে কৰিব পাৰিব, ন' অফলাইন। এইখিনি আছিল ইনফৰমেশ্যন বেচলাৰ ডিগ্ৰী প্ৰগ্ৰেমৰ। আৰু ইয়াৰ যোগেদি এইটোৱে জনাব বিচাৰিলোঁ, যদিহে আপোনালোকে
বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেম বা মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমত নামভৰ্তি কৰিব বিচাৰিছে এইখিনি ৰুল ৰেগুলেশ্যনৰ মতে আপোনালোকে যদি মিলে সুন্দৰকৈ নামভৰ্তি কৰিব পাৰিব আৰু কোৰ্ছ ফিজৰ সন্দৰ্ভত মই কৈছোঁ কাৰণ কোৰ্ছ ফিজটো অকণ ইফাল সিফাল আপডেট হ'ব পাৰে বৰ্তমান যিটো ৱেবছাইটত এভেইলেবল আছে ৱেবছাইটৰ যোগেদি আপোনালোকে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ যদি ইনফৰমেশ্যন বা উপকৃত হৈছে নিশ্চয় ইনফৰমেশ্যন আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু যিখিনি কেণ্ডিডেটে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিম বুলি ভাবি আছে তেখেতলোকে ইচ্ছা কৰিলে আমাৰ ৱেবছাইটত সুন্দৰকৈ চেক কৰি চাই কথাখিনি জানিব পাৰিব আৰু লগতে আমাৰ যদি এতিয়ালৈকে ইউটিউব চেনেলৰ হোৱাটছআপ গ্ৰুপত জইন কৰি ল'ব পাৰে লিংক ডেছক্ৰিপশ্যনত আছে আৰু লগতে হোৱাটছআপ চেনেলটো জইন কৰিব পাৰে মাজে সময়ে আমি কিছুমান আপডেট দিবলৈ চেষ্টা কৰি থাকিম আৰু এই ভিডিঅ'টো সেইসকল কেণ্ডিডেটলৈ শ্বেয়াৰ কৰিব যিসকল কেণ্ডিডেটে পৰীক্ষাত পঢ়িম আৰু এটা সুন্দৰকৈ বেচেলাৰ ডিগ্ৰী ক্লিয়াৰ কৰিম বা মাষ্টাৰ ডিগ্ৰী ক্লিয়াৰ কৰিম বুলি অধীৰ অপেক্ষাৰে বাট চাই আছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয় শিক্ষাৰ মাধ্যম হিচাপে বাছনি কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব কাৰণ তেখেতলোকে ইয়াৰ যোগেদি উপকৃত হ'ব আৰু নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব আপুনিও যদি পঢ়িবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে ইয়াৰ মাধ্যমে ইনফৰমেশ্যন লাভ কৰি পঢ়িব পাৰিব ইতিমধ্যে এডমিশ্যন প্ৰক্ৰিয়া অনতিপলমে জুলাই দ্বিতীয় তৃতীয় সপ্তাহৰ পৰা আৰম্ভণি হ'বলৈ গৈ আছে ধন্যবাদ আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰি মাৰিছোঁ